জীয়ৰী কালতে মা পাপাৰ লগত ঘূৰি ফুৰা সেই কথাবোৰ কেতিয়াবা মনত পৰিলে চকুপানী ওলাই যায় গম পায়নে। ভাইটিৰ লগতো যেনিয়ে মন যায় তেনিয়ে যাব পাৰোঁ। আৰু এই ভিডিঅ'টো যে আছিলে গোটেই 4টা মানে মই মা পাপা আৰু ভাইটি গৈছিলোঁ মা মোমায়েকৰ ঘৰলৈ। আমাৰ মা মোমায়েকৰ ঘৰ আছে দৈগুং যে আপোনালোকে নিশ্চয় চিনি পায় দৈগুঙত, আৰু এঘৰ আছে মৰঙিত চাৰিআলিৰ ওচৰতে আৰু সিহঁতৰ ঘৰ গৈ পালোঁগৈ। প্ৰথমতে সৰু মমা ককা ঘৰত সোমালোঁ। ধুনীয়াকৈ আমাক গোটেইকেইটাকে চাহ দিলে খাবলৈ, তাৰপিছত ভাতৰ আয়োজন কৰিছে আৰু কোন এজনী নামটো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। হৈপিয়া বৰা এই মুখত কি ভাত আছে সেইটো কাৰ নামটো মাইনা? পাপাৰ নামটো মাইনা। তাৰপাছত সৰু মমা ককা ঘৰত আমি ভাত নাখালোঁ। ডাঙৰ মামীয়ে ফোন কৰি থ'লে, মামী আইতাই যে আমাৰ ইয়াতে ভাতটো খাবি, সকলোখিনি ৰেডি হৈ আছে। আৰু গৈ পেলাই ডাঙৰ মমা ককা ঘৰত আমাক লগালগ মানে ভাতেই দিলে। আৰু এইফালে মায়ে ডাঙৰ মামীয়েকক পাই মানে কথা ইমানেই পাতিছে, বহুত দিন আৰু মামী ভাগিন লগ লাগিছে। এইফালে আমাক ভাত মানে লগালগ দিলে, যিহেতু এতিয়া দুপৰীয়া হৈ গ'ল মানে আৰু আবেলিয়ে হ'ব হ'ল। আৰু সোনকালে বোলো আমি খাই মেলি সোনকালে ঘৰলৈ যাব লাগে, ঘৰতো বহুত কাম থাকে। গৈ পেলাই বহুত ভাল লাগিলে মমা ককা ঘৰলৈ দেই।